हेलो फ्रेंड्स गुड मॉर्निंग सकलोके की खबर आपनलोকৰ आशा करूँ सकलो भाले আছে और सकलोरे आसाम पुलिस एसआई और एबीयूबीर কাৰণে পঢ়াৰ প্ৰিপাৰেচন ভালেই চলিছে চাগে তো ভালদৰে পঢ়ি থাকক যেহেতু এক্সাম ওচৰ চাপিছেহি তো এক্সামৰ কথাটো গম পাইছে সিনাখন এনে ফেক ওলাইছিলে কিন্তু ফেব্ৰুৱাৰীতে হোৱা কথা মামাই ঘোষণা কৰিছে আৰু বহুতেই খুধি আছে দাদা এবাৰ যদি আমি এবিউবিত নাপাওঁ মাৰ্কস কম পালো বা কমান্ডোত মাৰ্কস কম পালো নেক্সট কিমান আহিব চাকৰি আহিব না নহয় তাৰ ওপৰত অলপ কথা পাতিম গতিকে ভিডিওটো শেষলৈকে চাব আৰু এটা সৰু ৰিকুৱেষ্ট যদি এই চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিব তেতিয়া মই এনেকুৱা ধৰণৰ ভিডিও বনাবলৈ উৎসাহিত হওঁ গতিকে সকলোকে আৰু এবাৰ কৈছো যি কেজনৰ অলপ মাৰ্কস ভাল পঢ়ি থাকক যদিও বেয়া আপোনাৰ পঢ়ি থাকক নলেজটো আপোনাৰ লোকসান নহয় কেতিয়াও গতিকে এতিয়া আমি আলোচনা কৰিম 2025 সনত কি ডিপাৰ্টমেন্টত ভ্যাকেন্সি আহিব গতিকে আপোনালোকে গম পাইছে সিটিঙে আমাৰ মামাই কৈ থাকে ফৰেষ্টত ওলাব কমান্ডো ওলাব টোটাল এডিআৰই টোটাল কৰি 35000 আকৌ ৰিক্ৰুটমেন্টৰ কিবা এডভাৰটাইজ মুকলি কৰা হ'ব বুলি আমাৰ মামাই কৈ থাকে গতিকে আপোনালোকৰ এবাৰ এবিউবিত মাৰ্কস কমিলে বা মোৰো কমিলে চিন্তা নকৰিব আপোনালোকৰ আগন্তুক আহিব লগা এইটো বছৰত ফেব্ৰুৱাৰী বা মাৰ্চতে এবাৰ আকৌ ফৰেষ্টৰ ভ্যাকেন্সি মুকলি কৰা হ'ব বুলি আমাৰ মামাই কৈছিলে যেহেতু আৰু কমান্ডোটো এইটো ৰিকুৱাৰমেন্টৰ লগতে প্লাস হ'ব পাৰে যেহেতু মানে ধৰিব পৰা নাই মামাই যেনেকুৱাকে কাম কৰে আমি একো ধৰিব নোৱাৰো গতিকে এটাই কৈছো কিন্তু প্লাস হোৱা চান্স আছে মানে প্লাস হোৱাৰ মানে কি এইটো আমাৰ 156 ত হয় মেল ক্যান্ডিডেট যেহেতু 156 আছে মানে টোটাল 164 ত প্লাস নহলেও মানে বেলেগ এক্সট্ৰাকে ৰিকুৱাৰমেন্ট মুকলি কৰা হ'ব কমান্ডোৰ যেহেতু বহুত আশা আছে মানে কি বহুত মানে কমান্ডোৰ পোষ্ট হোৱা বহুত চান্স আছে গতিকে আপোনালোকে বেছি চিন্তিত নহব এনেকৈ আৰু কথা এটা কৈছো আমিও কষ্ট কৰিছিলো বা আপোনালোকেও কষ্ট কৰিছে সবেতো চাকৰিটো নাপায় কিন্তু কষ্টটো সবে কৰিব লাগিব তাৰে মাজত আমাৰ 10 জনৰ মাজত 5 জনে খৰকি যাব 5 জন থাকি যাব তেনেকুৱা হয় গতিকে কষ্টবোৰ ভাবিলে বহুত দুখ লাগে আৰু কি কম বহুত কষ্ট কৰিছো বা ময়ো কৰিছিলো আপোনালোকেও কৰিছিলে কিন্তু যিমান ভাবিছিলে সেইমতে মাৰ্কস নাপালে এবিউবি নহলে আপোনালোকে কমান্ডোটো হয়তো মাৰ্কস নাপালে ভবা মতে কিছুমানে কৈছে দাদা মই ইমান কষ্ট কৰিছিলো মোৰ লং জাম্প বেয়া হ'ল বা মোৰ 100 মিটাৰ ৰানিংটো বেয়া হ'ল বা ৰানিং লং জাম্প কি বুলি কয় লং ৰানিংটো বেয়া হ'ল তেনেকুৱা বহুত হয় ময়ো ইমান দিন প্ৰেক্টিস কৰি যেহেতু এবিউবি কাৰণে বহুত দিনে ৰাতি কষ্ট কৰি আছিলো এতিয়া কি কম আৰু বহুত মানে ৰানিংটোত বহুত বেয়া হৈ গ'ল তেনেকুৱা হৈ গ'ল ভবা মতে নহয় সেই কাৰণে বেছি এক্সাইটেড বেছি কৰি বেছি আশা কৰিব নালাগে যদি হয় হ'ব নহলে নাই তেনেকৈ ভাবি কষ্ট কৰিব লাগিব মানে আমি বেছি সপোনো দেখিলো বেছি মানে কষ্টও কৰিছিলো কি হ'ল সেই দিনাখন নাজানো গতিকে হেতু বাদ দিলো বাৰু তো আগন্তুক আহিব লগা পোষ্ট ভ্যাকেন্সি আছে আপোনালোকে এডিআৰই ৰিজাল্টটো আপোনালোকে গম পাইছে মামাই ফেব্ৰুৱাৰী লাষ্ট বা মাৰ্চৰ প্ৰথম উইকতে ৰিজাল্ট দিয়া কথা আছে বা দিম বুলি কৈছে অফিচিয়ালি নটিচ অহা নাই কিন্তু মামাই আপোনালোকে চাইছে ভিডিওটো গমেই পাইছে দেখিছে গতিকে এটা প্ৰথম পোষ্ট আহিব আমাৰ ডিফেন্স বুলি বলে ডিফেন্স ৰিলেটেডৰ মানে ডিফেন্সৰ পোষ্ট আহিব ফৰেষ্টৰ চাকৰি আহিব 400 প্লাস বুলি কৈছিলে কিন্তু বেছি হ'ব পাৰে তাৰ পিছত আহিব আপোনালোকৰ এসআইটো তেনেকৈ মাজে মাজে আহিয়ে থাকে আৰু আপোনাৰ আহিব কমান্ডো অহা কথা আছে তো যি হল এতিয়া আকৌ ইমানতে আমি ষ্টপ হলে নহব ইমানতে ৰখি গলে নহব গতিকে আৰু আগবাঢ়ি যাব লাগিব বহুত ৰাস্তা আছে এইটো আমাৰ আৰম্ভণিহে যেতিয়ালৈকে আমাৰ বয়স থাকিব তেতিয়ালৈকে আমি যুজি থাকিব লাগিব গতিকে ইয়াকে কৈছো আপোনালোকক এটা কি বুলি কয় বহুত মানে ডিপ্ৰেছনত পৰি যায় ময়ো পৰি আছো বাৰু তেনেকুৱা কিন্তু কথাবোৰ অলপ আমি ইজনে সিজনক শেয়াৰ কৰিছো কেনেকৈ কৰিলে কেনেকৈ আগবাঢ়িব পাৰি গতিকে আমাৰটো দুখটো নুগুছে তো ইয়াকে কৈছো আকৌ আহিব জানুৱাৰী ফেব্ৰুৱাৰীত এইটো ৰিকুৱাৰমেন্টৰ এক্সাম হোৱাৰ পিছত নেক্সট আকৌ আহিব গতিকে ইমান চিন্তিত নহব তো ভালদৰে
এতিয়াৰ পৰা যদি আপোনালোকে অলপ হ'লেও প্ৰেক্টিছ কৰি থাকে তেতিয়ালৈকে ভাল হ'ব। গতিকে ইয়াকে কৈছোঁ, তো চিন্তিত নহ'ব, যি হ'ল হোৱাটো হ'ল আৰু। গতিকে বেছি মাইণ্ডটো বেয়া নকৰিব। তো আৰু যিকেইজনে ABUB বা SI কাৰণে প্ৰিপেৰেশ্যন কৰিছে ভালদৰে এক্সাম দিব। এক্সামলৈ বেছি দিন নাই, খুব বেছি গোটাকৈ এমাহ আছে ABUB কাৰণে। তাৰপিছত SIটোতো আহিলেই, আজি 29 তাৰিখ। ভালদৰে পঢ়ক, তো সপোনবোৰ সকলোৰে পূৰণ হওক বুলি কামনা কৰিছোঁ। তো ইয়াকে ক'লোঁ, পুনৰ এবাৰ লগ পোৱাৰ আশাৰে আজিলৈ ধন্যবাদ। জয় আই অসম।